বৈকুণ্ঠপুৰীলৈ পৰিগণিত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আৰু চৌপাশে কেৱল হৰিনাম ধ্বনি হৰিনামৰ ৰসে অমৃত বৰসে বহে ব্ৰহ্মাণ্ডক নদী তাহান্তক আৰু আমি সেই দৃশ্য দেখুৱাই আছো। অসমীয়া জাতিৰ ভেটি গঢ়োতা শ্ৰীমন্ত শংকৰদেৱৰ গীত মাতেৰে এইদৰে মুখৰিত হৈ পৰিছে চৌপাশ আৰু আমি সেই দৃশ্যাৱলী দেখুৱাই আছো। আমাৰ পাছত নমিতাভাৱে দেখুৱাই আছে আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আমি এই দৃশ্য দেখুৱাই আছো। ভকত বৈষ্ণৱেৰে ভৰি পৰিছে বৈকুণ্ঠপুৰীলৈ পৰিগণিত হৈছে পৰিণত হৈছে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আৰু আমি সেই দেখুৱাই আছো। এই ধৰণে যি বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ আই মাতৃ আহিছে আৰু সকলোৱে হৰি নাম ধ্বনিৰে বা পাণ্ডৱ আই মাতৃসকলৰে এই ধৰণে দেখা পোৱা গৈছে যে গুৰুজনাৰ যি আদৰ্শেৰে অনুপ্ৰাণিত হৈ গুৰুজনাৰ নাম গুণ গাই সকলোৱে হৰিনাম ধ্বনি আৰু সকলোৰে মুখত কেৱল হৰিনাম যি অমৃত বাণী সেই অমৃত বাণী অমৃত ৰস মন্থন কৰিছে সকলোৱে আৰু ভক্তিৰ নিজৰা বোৱা পৰিলক্ষিত হৈছে। ভক্তি ৰসৰ যি অময়া সুৰ এই ভক্তি ৰসৰ অময়া সুৰেৰে গোৱা পৰিলক্ষিত হৈছে আৰু আমি সেই দৃশ্য দেখুওৱা হৈছো আৰু এই ধৰণে দেখা পোৱা গৈছে। দেখুৱাই আছো এই গুৰুজনাৰ
কীৰ্তনেৰে জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বকে